মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এক্সাম বেদী অসম চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ ক্লাছ 7 ইংলিছৰ 2 নম্বৰটো চেপ্টাৰ এ মেমৰেবল ছেমিষ্টাৰ ব্ৰেক তাৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ। ইয়াৰ আগৰ ভিডিঅ'ত আমি এই চেপ্টাৰৰ অসমীয়া ট্ৰান্সলেশ্যন অৰ্থাৎ অসমীয়া অনুবাদ আলোচনা কৰিলোঁ। গতিকে তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা গৈ ভিডিঅ'টো চাব পাৰিবা। গতিকে আহা আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে নেম দ্য ষ্টেট দিছ পিকচাৰ আৰ ফ্ৰম। এতিয়া তোমালোকৰ কিতাপত কেইখনমান ছবি দিছে আৰু সেই ছবিকেইখন কোনখন ঠাইৰ ক'ব দিছে। গতিকে এনচাৰটো হ'ব দিছ পিকচাৰ আৰ ফ্ৰম দ্য ষ্টেট অফ আছাম। এই ছবিবোৰ অসম ৰাজ্যৰ হয়। নেক্সট কুৱেশ্যন, আৰ ইউ ফেমিলিয়াৰ উইথ এনি আদাৰ প্লেচেছ শ্ব'ন ইন দ্য পিকচাৰ? নেম দেম। ছবিত দেখুওৱা কোনো ঠাইৰ লগত তুমি পৰিচিত নেকি? সেইবোৰৰ নাম কোৱা। এনচাৰ হ'ব য়েছ, দ্য পিকচাৰ শ্ব'জ ফেমিলিয়াৰ প্লেচেছ এণ্ড চাইটছ লাইক টি গাৰ্ডেন, কাজিৰঙা নেশ্যনেল পাৰ্ক, দ্য ৰংঘৰ এণ্ড দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ। নেম এ ফিউ ডেন্সেছ অফ দ্য ষ্টেট। ৰাজ্যখনৰ কেইটামান নৃত্যৰ নাম লিখা। এ ফিউ ডেন্সেছ অফ আছাম আৰ বিহু, ঝুমুৰ, বাগৰুম্বা। অসমৰ কেইটামান নৃত্য হৈছে বিহু, ঝুমুৰ, বাগৰুম্বা ইত্যাদি। ডু ইউ থিংক they will be visiting these places as well as some other places of Assam? তুমি ভাবানে তেওঁলোকে এই ঠাইখিনি ভ্ৰমণ কৰাৰ উপৰিও আন বেলেগ ঠাই তেওঁলোকে ভ্ৰমণ কৰিছিল? ইয়াত কুৱেশ্যনটো আধা হৈ আছে, তোমালোকে কিতাপত চাবা গোটেই কুৱেশ্যনটো। এনচাৰটো হ'ব য়েছ, আই থিংক দে উইল ভিজিট দিছ প্লেচেছ এণ্ড এক্সপ্ল'ৰ চাম আদাৰ প্লেচেছ ইন আছাম এজ ৱেল। নেক্সট কুৱেশ্যনটো হৈছে ইফ য়েছ নেম চাম আদাৰ প্লেচেছ। যদি হয় তেনেহ'লে কেইটামান ঠাইৰ নাম কোৱা য'ত তেওঁলোকে ভ্ৰমণ কৰিছিল। চাম আদাৰ প্লেচেছ দে মাইট ভিজিট আৰ কামাখ্যা টেম্পল, চৰাইদেউ মৈদাম এণ্ড শিৱসাগৰ। নেক্সট কুৱেশ্যনটো হৈছে চুজ দ্য কাৰেক্ট অপশ্যন। কাৰেক্ট অপশ্যনটো বাচিব লাগে। এতিয়া কিতাপত চাই ল'ব গোটেই কুৱেশ্যনটো, মই গোটেই কুৱেশ্যনটো ইয়াত লিখি দিয়া নাই। ইয়াৰ কুৱেশ্যনটো হৈছে হুৱেৰ আৰ দিয়া এণ্ড শ্ৰুতি ষ্টাডিং। শ্ৰুতি আৰু দিয়াই ক'ত পঢ়ে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি, IIT দিল্লী। তেওঁলোকে IIT দিল্লীত পঢ়ে। হোৱাট এট্ৰেক্টেড দিয়া দ্য মষ্ট when she visited the famous কামাখ্যা টেম্পল। বিখ্যাত কামাখ্যা টেম্পল দৰ্শন কৰোঁতে দিয়াক আটাইতকৈ বেছি কিহে আকৰ্ষিত কৰিছিল? দ্য কামনেছ অফ স্কাৰ্ট হিলটপ। পবিত্ৰ পাহাৰৰ চূড়াৰ শান্ত পৰিৱেশে দিয়াক আকৰ্ষণ কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ডিড দে লাৰ্ণ ইন যোৰহাট। তেওঁলোকে যোৰহাটত কি শিকিছিল? টি কাল্টিভেশ্যন, চাহ খেতি। নেক্সটটো হৈছে হু ছেইড দিছ লেণ্ড হেজ no much memory and what does this land refer? এই ভূমিত ইমানবোৰ স্মৃতি জড়িত হৈ আছে, কোনে কৈছিল আৰু এই ভূমি মানে কি বুজোৱা হৈছে? দিয়া ছেইড চ'। এনচাৰটো হৈছে দিয়া ছেইড চ' এণ্ড দ্য টাৰ্ম ৰেফাৰ্ছ টু দ্য চৰাইদেউ মৈদাম। দিয়াই কথাষাৰ কৈছিল আৰু ইয়াত সেই শব্দটোৱে চৰাইদেউ মৈদামক বুজাইছে। নেক্সট কুৱেশ্যনটো হৈছে ৰাইট ডাউন দ্য এনচাৰ টু দ্য ফলোয়িং কুৱেশ্যন। তলৰ কুৱেশ্যনসমূহৰ এনচাৰ দিয়া। হোৱেন এণ্ড হোৱাই ডিড দিয়া প্লেন টু ভিজিট আছাম। দিয়াই কেতিয়া আৰু কিয় অসম ভ্ৰমণ কৰিবলৈ পৰিকল্পনা কৰিছিল? দিয়া প্লেন টু ভিজিট আছাম ডিউৰিং দ্য ছেমিষ্টাৰ ব্ৰেক। She wanted to visit because she had never been to the northeast and wished to explore the state's greenery and monumental places. দিয়াই ষাণ্মাসিক বন্ধৰ সময়ত অসম ভ্ৰমণৰ পৰিকল্পনা কৰিছিল। তাই এই ভ্ৰমণৰ পৰিকল্পনা কৰিছিল কাৰণ তাই আগতে কেতিয়াও উত্তৰ পূবলৈ অহা নাছিল আৰু ৰাজ্যখনৰ সেউজীয়া পৰিৱেশ তথা ঐতিহাসিক স্থানসমূহ অন্বেষণ কৰিব বিচাৰিছিল।
নেক্সট কুৱেশ্যনটো হৈছে হাউ ডিড শ্ৰুতিছ ফেমিলি মেক দিয়া ফিল এট হোম শ্ৰুতিছ পেৰেণ্ট গ্ৰিটেড দিয়া এট দ্য এয়াৰপৰ্ট উইথ হাগ এণ্ড এ বকুড মেকিং হাৰ ফিল ৱাৰ্মলি ৱেলকামড এণ্ড এট হোম শ্ৰুতিৰ পৰিয়ালে কেনেকৈ দিয়াক ঘৰুৱা অনুভৱ কৰাইছিল উত্তৰ শ্ৰুতিৰ পিতৃ মাতৃয়ে বিমানবন্দৰত দিয়াক সাৱটি ধৰি আৰু ফুলৰ থোপাৰে আদৰণি জনাইছিল যিয়ে তাইক ঘৰুৱা অনুভৱ কৰোৱাত সহায় কৰিছিল হোৱাট মেড দিয়া ছেড দিছ ডাজ নট ফিল লাইক এ ৰিয়েল চিটি কিহৰ বাবে দিয়াই কৈছিল এইখন এখন প্ৰকৃত চহৰ যেন লগা নাই দিয়া ছেড দিছ while the Sunset River cruised on Brahmaputra. The combination of the golden sky, soft breeze, and live folk music made the city feel like a beautiful dream to her. ব্ৰহ্মপুত্ৰৰ বুকুত সূৰ্যাস্তৰ সময়ত নদী ভ্ৰমণৰ অভিজ্ঞতাৰ বাবে দিয়াই এইদৰে কৈছিল সোণালী আকাশ মৃদু বতাহ আৰু লোকগীতৰ জীৱন্ত পৰিৱেশনে ইয়াক এখন বাস্তৱ চহৰৰ সলনি সপোন যেন অনুভৱ কৰাইছিল নেক্সট কুৱেশ্যনটো হৈছে হোৱাট এনিমেল ডিড দে চি ডিউৰিং দ্য জীপ চাফাৰী জীপ চাফাৰীৰ সময়ত তেওঁলোকে কি জন্তু দেখা পাইছিল ডিউৰিং জীপ চাফাৰী দে স্পটেড ৰাইনো ৱাইল্ড ব'ৰ্ছ স্বাম্প ডিয়েৰ এণ্ড এ হাৰ্ড অফ ৱাইল্ড এলিফেণ্ট জীপ চাফাৰীৰ সময়ত তেওঁলোকে গড় বনৰীয়া গাহৰি দল হৰিণা বনৰীয়া হাতীৰ জাক দেখা পাইছিল নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডাজ দ্য চেণ্টেন্স আছাম হেড শ্বিফটেড ফ্ৰম এ প্লেচ অন দ্য মেপ টু প্লেচ ইন দ্য হাৰ্ট মিন অসমৰ মানচিত্ৰৰ এখন ঠাইৰ পৰা তাৰ হৃদয় এখন ঠাইলৈ সলনি হৈছিল বাক্যশাৰীৰ অৰ্থ কি দ্য চেণ্টেন্স means that Assam was no longer just a geographical location to Dia. Through her beautiful experience and the places she explored, she developed a deep emotional connection and love for the state. এই বাক্যশাৰীৰ অৰ্থ হ'ল যে অসম দিয়াৰ বাবে এতিয়া আৰু কেৱল এখন ভৌগোলিক স্থান হৈ থকা নাছিল তাইৰ স্মৰণীয় অভিজ্ঞতা আৰু ধুনীয়া ঠাইসমূহৰ বাবে ৰাজ্যখনৰ প্ৰতি তাইৰ এক গভীৰ আৱেগিক সম্পৰ্ক আৰু ভালপোৱা গঢ়ি উঠিছিল নেক্সট কুৱেশ্যনটো হৈছে ৰিড দ্য ফলোয়িং এক্সট্ৰেক্ট ফ্ৰম দ্য লেচন এণ্ড এনচাৰ দ্য কুৱেশ্যন পাঠৰ পৰা তলৰ অংশবোৰ পঢ়া আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া এক্সট্ৰেক্ট 1 Leaving behind the Brahmaputra, glittering in the distance, and their flight landed in Guwahati. Question: after her flight landed in Guwahati, what did Dia expect? Dia expect to see Northeast with its greenery and monumental places. বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত দিয়াই কি আশা কৰিছিল বিমানবন্দৰত অৱতৰণ কৰাৰ পিছত দিয়াই উত্তৰ-পূবৰ সেউজীয়া প্ৰকৃতি আৰু ঐতিহাসিক স্থানসমূহ দেখাৰ আশা কৰিছিল হোৱাট was Dia's first impression after meeting Shruti's parents at the airport? Dia felt welcomed as Shruti's parents warmly greeted her with hugs and smiles. বিমানবন্দৰত শ্ৰুতিৰ পিতৃ-মাতৃক লগ পোৱাৰ পিছত দিয়াৰ প্ৰথম ধাৰণা কি আছিল দিয়াই অতিশয় আন্তৰিকতাৰে আদৰণি পোৱা বুলি অনুভৱ কৰিছিল কিয়নো শ্ৰুতিৰ পিতৃ-মাতৃয়ে তাইক সাৱটি ধৰি আৰু হাঁহিৰে আদৰণি জনাইছিল নেক্সট ডে এট dawn they set off on an elephant safari the forest was quiet and covered with mist the silence of the forest was magical what did they expect during the elephant safari হাতী চাফাৰীৰ সময়ত তেওঁলোকে কি আশা কৰিছিল
They expected to experience the quietness of the forest and enjoy seeing animals and birds in their natural environment. তেওঁলোকে অৰণ্যৰ শান্ত পৰিৱেশ উপভোগ কৰিবলৈ আৰু জীৱ-জন্তু তথা চৰাই চিৰিকটিক সিহঁতৰ প্ৰাকৃতিক আৱাসত দেখিবলৈ আশা কৰিছিল। In what way do you think the elephant safari differ from jeep safari? হাতী চাফাৰী আৰু জীপ চাফাৰীৰ মাজত কেনেধৰণৰ পাৰ্থক্য আছে বুলি তুমি ভাবা? The elephant safari was quite misty and offered a magical silence. The jeep safari involved during through the tall grasses to spot herd of animal. হাতী চাফাৰী শান্ত কুঁৱলীৰে আৱৰা আৰু যাদুকৰী আছিল। আনহাতে জীপ চাফাৰীত ওখ ঘাঁহৰ মাজেৰে গাড়ী চলাই জন্তুৰ জাক দেখা পোৱা গৈছিল। নেক্সট কুৱেশ্যন হৈছে 5 নম্বৰ এছাৰশ্যন এ আৰু ৰিজন আৰ। তাৰ লগতে কেইটামান অপশ্যন দিয়া আছে। এতিয়া প্ৰথম কুৱেশ্যনটো চাওঁ আহা। এছাৰশ্যন এ, দ্য ট্ৰেভেলক মেনশ্যন লোকেল ফুড আইটেম অফ দ্য ৰিজন knowing about local food is important for understanding the culture of a place. ইয়াৰ শুদ্ধ এনসাৰটো হৈছে তোমালোক যোনবিলাক অপশ্যন দিয়া আছে তাৰ পৰা শুদ্ধ এনসাৰটো হৈছে A and R both true. A and R both true. R is correct explanation of A. তোমালোকে চাই ল'ব অপশ্যন কি আছে। নেক্সট কুৱেশ্যনটো হৈছে দিয়া এণ্ড শ্ৰুতি ট্ৰেভেল বাই ট্ৰেইন টু আছাম। ৰিজন traveling by train is the fastest way to reach any places. ইয়াৰ শুদ্ধ এনসাৰটো হৈছে A and R both false. R is not the correct explanation of A. Next question to হৈছে assertion the heartily released a lunch with masor tenga, alu pitika and sticky black rice pudding. Reason they didn't find the food item very tasty. Answer to হৈছে A is true, R is false. Next question to হৈছে they drove to Jorhat through routes surrounded by endless tea gardens. Reason Jorhat is famous for tea cultivation. Answer A and R both are true. A and R both are true. R is correct explanation of A. Next question, choose the correct preposition of given places in the box to complete each sentence. বাক্যত কেইটামান প্ৰিপজিশ্যন দিয়া আছে সেইবোৰ তোমালোকে কাৰেক্ট অপশ্যন বহাই পেলাই বাক্যটো ফিল আপ কৰিব লাগে। ইয়াত অপশ্যন বিকল্প কি দিছে যে আণ্ডাৰ, ইন, এবভ, এট এইকেইটা অপশ্যন দিছে। তোমালোকে সেইকেইটা বহাই কুৱেশ্যনটো কৰিব লাগে। প্ৰথমটো দিছে দ্য কিজ আৰ ইন ড্ৰয়াৰ। ইয়াত আমি কোনটো বহাব পাৰোঁ? ইয়াত আমি বহাব পাৰোঁ যে দ্য কিজ আৰ ইন দ্য ড্ৰয়াৰ। ইয়াত ইনটো বহাব লাগিব। অসমীয়াত যদি চাওঁ তেতিয়াহ'লে কি হ'ব? চাবিবোৰ ড্ৰয়াৰটোৰ ভিতৰত অৰ্থাৎ ইনত আছে। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফেন ইজ ডেছ। ইয়াত এবভ হ'ব আৱাৰ হেডছ। অসমীয়াত ফেনখন আমাৰ মূৰৰ ওপৰত আছে। নেক্সটটো হৈছে দ্য পেঞ্চিল ইজ অন দ্য টেবুল। পেঞ্চিলডাল মেজখনৰ ওপৰত আছে। দ্য বল ইজ আণ্ডাৰ দ্য সোফা। বলটো সোফাখনৰ তলত আছে। নেক্সটটো হ'ব চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন অফ টাইম গিভেন ইন দ্য বক্স টু কমপ্লিট ইটছ চেণ্টেন্স। বাকচত থকা কেইটামান প্ৰিপজিশ্যন দিছে সেই প্ৰিপজিশ্যনকেইটা বহাই পেলাই চেণ্টেন্সবোৰ কমপ্লিট কৰিব লাগে। প্ৰথমটো হৈছে আই উইল মিট ইউ এট 6 o'clock। অসমীয়াত মই তোমাক 6 বজাত লগ কৰিম। নেক্সট হৈছে আই ৰিড দ্য বুকছ ডিউৰিং দ্য হলিডেজ। মই বন্ধৰ সময়ত কিতাপ পঢ়োঁ। নেক্সট হৈছে দ্য মুভি ৱাজ ৰিলিজ অন ফ্ৰাইডে। চিনেমাখন শুক্ৰবাৰে মুক্তি পাইছিল। নেক্সটটো হৈছে চি অলৱেজ প্ৰেজ বিফৰ গয়িং টু স্কুল। তাই সদায় স্কুললৈ যোৱাৰ আগতে প্ৰাৰ্থনা কৰে। নেক্সট হৈছে চি নম্বৰ নাও ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন। ইয়াত আমি আকৌ ফিল ইন দ্য ব্লেংকছ দিছে
প্ৰিপজিশ্যন বহাই পেলাই অৰ্থাৎ অব্যয় বহাব লাগে। দ্য এলিফেণ্ট চাফাৰী ৱাজ ষ্টাৰ্টেড এট ডন। এট অন ইন দিছে, তোমালোকৰ কোনটো হ'ব? ইয়াত হ'ব এট। হাতী চাফাৰী পুৱতি নিশা আৰম্ভ হৈছিল। উই ভিজিট চৰাইদেউ ইন দ্য আফটাৰনুন। ইয়াত এট অন ইন আছিলে, আমি ইন বহালোঁ। আমি আবেলি চৰাইদেউত ভ্ৰমণ কৰিছিলোঁ। দ্য ফ্লাইট লেণ্ডেড অন মনডে মৰ্ণিং। ইয়াত অন বহিছে। সোমবাৰে ৰাতিপুৱা বিমানখন অৱতৰণ কৰিছিল। দ্য ৰাইনো ৱাজ হাইডিং ইন দ্য টল গ্ৰাছ। গড়টো ওখ ঘাঁহৰ মাজত লুকাই আছিল। দ্য গাইড ষ্টুড বিচাইড দ্য মৈদামছ হুৱাইল টেলিং ষ্টৰিজ। ইয়াত বিচাইডছ বহিছে। সাধু কোৱাৰ সময়ত গাইডজন মৈদামৰ কাষত থিয় হৈ আছিল। দ্য হোটেল ইজ চিটুৱেটেড নিয়েৰ দ্য এয়াৰপৰ্ট। হোটেলখন বিমানবন্দৰৰ ওচৰত অৱস্থিত। দ্য ষ্ট্ৰক ৱেৰ নেষ্টিং অন দ্য ট্ৰিজ। হাড়গিলাবোৰে গছৰ ওপৰত বাহ সাজিছিল। নেক্সট 10 নম্বৰ কুৱেশ্যন। কমপ্লিট দ্য হাইপাৰবলিক চেণ্টেন্সেছ। ইয়াত যিকেইটা চেণ্টেন্সেছ দিছে তাত খালী ঠাই পূৰ কৰাব লাগে। শব্দবোৰ দিছে ফ্লাই, ৱৰ্ল্ড, ৱাইড, মিলিয়ন, ব্লিংক। ইয়াত প্ৰথমটো চাওঁ। আই এম ছ' হেপ্পী আই মে ফ্লাই। মই ইমানেই সুখী যে মই হয়তো উৰিব পাৰোঁ। নেক্সটটো দিছে চিন্ময় ইজ দ্য নিচেষ্ট পাৰ্চন ইন দ্য ৱৰ্ল্ড। চিন্ময় পৃথিৱীৰ ভিতৰতে আটাইতকৈ ভাল মানুহ। নেক্সটটো হৈছে হি উইল বি বেক বিফৰ ইউ ব্লিংক। তুমি চকুৰ প্ৰচাৰৰ আগতে তেওঁ উভতি আহিব। নেক্সটটো হৈছে মাই হৰ্চ ৰানছ ফাষ্টাৰ দেন দ্য উইণ্ডছ। মোৰ ঘোঁৰাটো বতাহতকৈ বেগেৰে দৌৰে। আই হেভ এ মিলিয়ন কুৱেশ্যন টু আস্ক ইউ। মই তোমাক লাখটা প্ৰশ্ন সুধিবলগীয়া আছে। নেক্সট কুৱেশ্যনটো হৈছে মেটছ দ্য ফাৰ্চেল ভাৰ্বছ। ইয়াত কেইটামান স্তম্ভ দিয়া আছে, সেই স্তম্ভবোৰ মিলাব লাগে। প্ৰথমটো দিছে লুক। ইয়াত আমি কোনটো বহাব পাৰোঁ? লুক আফটাৰ। লুক আফটাৰ মানে হৈছে চোৱা চিতা কৰা। টেক অফ মানে হৈছে উৰা মৰা। পুট অন মানে হৈছে পিন্ধা। কল অফ মানে বাতিল কৰা। নেক্সটটো হৈছে 11 নম্বৰ চি কুৱেশ্যন, ফ্ৰেম চেণ্টেন্সেছ। যিকোনো 5টা ফ্ৰেজেল ভাৰ্ব ব্যৱহাৰ কৰি নিজাকৈ বাক্য ৰচনা কৰা। লুক আফটাৰ মানে হৈছে চোৱা চিতা কৰা। গতিকে আমি যদি চেণ্টেন্স বনাওঁ, মাই গ্ৰেণ্ড মাদাৰ উইল লুক আফটাৰ মাই বেবি ব্ৰাদাৰ। মোৰ আইতাই মোৰ সৰু ভাইটিক চোৱা চিতা কৰিব। টেক অফ মানে উৰা মাৰা। দ্য প্লেন উইল টেক অফ ইন ফিউ মিনিটছ। বিমানখন কেইমিনিটমানৰ ভিতৰতে উৰা মাৰিব। লুক ফৰ আই এম লুকিং ফৰ মাই মিছিং নোটবুক। মই মোৰ হেৰুৱা টোকা বহীখন বিচাৰি আছোঁ। পুট অন মানে পিন্ধা। প্লিজ পুট অন ইয়ৰ জেকেট, ইট ইজ কোল্ড আউটছাইড। তুমি অনুগ্ৰহ কৰি তোমাৰ জেকেটটো পিন্ধা, বাহিৰত ঠাণ্ডা। কল অফ দ্য ৰেফাৰী হেড টু কল অফ দ্য মেটচ ডিউ টু হেভি ৰেইন। প্ৰবল বৰষুণৰ বাবে ৰেফাৰীয়ে খেলখন বাতিল কৰিবলগীয়া হৈছিল। ৰাইট এ ডায়েৰী এণ্ট্ৰি। নাও ৰাইট এ ডায়েৰী এণ্ট্ৰি ডেছক্ৰাইবিং মেমৰেবল মমেণ্ট অফ ইয়ৰ লাইফ। তোমাৰ জীৱনৰ এটা স্মৰণীয় মুহূৰ্ত বৰ্ণনা কৰি এটা ডায়েৰীৰ টোকা লিখা। মই এটা তোমালোকক লিখি দিছোঁ, সেইটো চোৱা। ফ্ৰাইডে, মই ডেটটো প্ৰথমে দিছোঁ, ফ্ৰাইডে 15 মে 2026 9 PM। ডিয়াৰ ডায়েৰী, today one of the best day of my life. I won the first prize
in the inter-school debate competition. When my name was announced on the stage, my heart skipped a beat. My parents were sitting in the front row, and seeing their proud, smiling faces made me extremely happy. All my hard work and late night preparation finally paid off. My friends cheered loudly, and teachers congratulated me. I will never forget this wonderful feeling. It was truly a memorable day. অসমীয়াত মই এইটো ট্ৰেঞ্চলেশ্যন কৰিছোঁ। মৰমৰ ডায়েৰী, আজি মোৰ জীৱনৰ আটাইতকৈ ভাল দিনবোৰৰ ভিতৰত এটা দিন আছিল। মই আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছিলোঁ। যেতিয়া মঞ্চত মোৰ নাম ঘোষণা কৰা হৈছিল, মোৰ বুকুখন চিৰিংকৈ গৈছিল। মোৰ মা দেউতা সন্মুখৰ শাৰীত বহি আছিল, আৰু তেওঁলোকৰ গৌৰৱান্বিত হাঁহিমুখীয়া মুখবোৰ দেখি মই অতিশয় আনন্দিত হৈছিলোঁ। মোৰ সকলো কঠোৰ পৰিশ্ৰম আৰু গভীৰ নিশাৰ প্ৰস্তুতি অৱশেষত সাৰ্থক হ'ল। মোৰ বন্ধুবৰ্গই ডাঙৰকৈ চিঞৰি উৎসাহ দিছিল, আৰু মোৰ শিক্ষাগুৰুসকলেও মোক অভিনন্দন জনাইছিল। মই এই ধুনীয়া অনুভৱটো কেতিয়াও পাহৰিব নোৱাৰিম। সঁচাকৈ ই এক স্মৰণীয় দিন আছিল। নেক্সট কুৱেশ্যনটো হৈছে 17C. Rewrite the sentences using the past continuous tense. Past continuous tense ব্যৱহাৰ কৰি পুনৰ বাক্যবোৰ লিখিব লাগে। We played cricket yesterday. ইয়াত যদি আমি past continuous লিখোঁ তেতিয়াহ'লে লিখিম এনেকৈ, we are playing cricket yesterday. Nina read a book yesterday. Nina was reading a book yesterday. I watched the news on the television. I was watching the news on the television. I ate a banana in the morning. I was eating a banana in the morning. Next question to 17D. Fill in the blanks using simple past and past continuous forms. Bracketত simple past আৰু past continuous ফৰ্মটো ব্যৱহাৰ কৰি বাক্যবোৰ পূৰ্ণ কৰিব দিছে। Yesterday evening I was reading a book when ইয়াত চোৱা, yesterday I was reading, এইটো read আছিলে, আমি was reading কৰিলোঁ a book when the light was went go টো আমি went কৰিলোঁ, light was went out. I look কৰিলোঁ for a candle but I couldn't find one. While I was searching, ইয়াত search আছিলে, আমি past continuous কৰিলোঁ, was searching in the drawer, I found an old torch. It was not working, so I changed the batteries. Finally, I was fixing it. The light came back. এতিয়া ইয়াত মই যিকেইটা বল্ড কৰি দিছোঁ তোমালোকে গমেই পাইছা, সেইকেইটা মই পাষ্ট মানে যিকেইটা বহাব লাগে পাষ্ট চিম্পল পাষ্ট বা পাষ্ট কণ্টিনিউৱাছত বহাব লাগে, আমি সেইকেইটা বহাই দিলোঁ। গতিকে অসমীয়া অনুবাদটো যদি চাওঁ, যোৱাকালি সন্ধিয়া মই এখন কিতাপ পঢ়ি আছিলোঁ, তেতিয়া লাইটটো নুমাই গৈছিল বা কাৰেণ্ট গৈছিল। মই মমবাতিডাল বিচাৰিছিলোঁ, কিন্তু মই বিচাৰি পোৱা নাছিলোঁ। মই ডয়াৰটোত বিচাৰি আছিলোঁ, মই এটা পুৰণি টৰ্চ পালোঁ। এইটোৱে কাম কৰা নাছিল, সেয়েহে মই বেটাৰী সলনি কৰিলোঁ। অৱশেষত মই যেতিয়া সেইটো ঠিক কৰি আছিলোঁ, লাইটটো পুনৰ আহিল। নেক্সট কুৱেশ্যনটো হৈছে 18C. Complete the paragraph writing the verb using the past perfect tense. Past perfect tense ব্যৱহাৰ কৰি বাক্যটো পূৰ্ণ কৰিব লাগে। Before the sun rose, Farhan had to set his alarm for 5 a.m. and had completed his morning walk. He had packed his yoga suit the night before. By the time his family woke up, he had a shower and had completed his homework. He was very happy because he finished the most of his tasks before anyone else even got out of bed. এতিয়া ইয়াত মই দেখিছাই তোমালোকক যিকেইটা বল্ড কৰি দিছোঁ সেইকেইটাই হৈছে তোমালোকৰ য'ত বহাব লগা আছিলে পাষ্ট পাৰফেক্ট টেন্স, সেইকেইটা
গতিকে চোৱা অসমীয়াত মই কৈ দিছোঁ। সূৰ্যোদয় হোৱাৰ আগতে ফাৰহানে পুৱা 5 বজাৰ বাবে এলাৰ্ম দি থৈছিল আৰু তাৰ পুৱাৰ খোজকঢ়া সম্পূৰ্ণ কৰিছিল। সি তাৰ আগদিনা নিশাই তাৰ যোগাসনৰ সাজযোৰ পেক কৰি থৈছিল। তাৰ পৰিয়ালৰ মানুহে সাৰ পোৱাৰ আগতে সি গা ধুইছিল আৰু তাৰ ঘৰুৱা কাম সম্পূৰ্ণ কৰিছিল। সি বহুত সুখী আছিল কাৰণ আন কোনোবা বিচনা উঠাৰ পৰা আগতেই সি তাৰ বেছিভাগ কাম শেষ কৰিছিল। নেক্সট কুৱেশ্যন হৈছে 21 কমপ্লিট দ্য ন'টিচ। জাননীখন পঢ়া আৰু কিছুমান অংশ নাই জাননীখন সম্পূৰ্ণ কৰিবলৈ নথকা অংশবোৰ লিখা। তোমালোকক এখন কিতাপত জাননী দিছে, সেই ন'টিচখন পঢ়িব দিছে, যিকেইটা খালী আছে সেই খালী ঠাইকেইটা পূৰাব দিছে। গতিকে প্ৰথমতে আহিল ন'টিচ। তোমালোকে ডেটটো আছে, ডেটটো তোমালোকৰ নিজৰ মতে লিখিব পাৰিবা। তাৰপিছত স্কুলৰ নাম যোনটোত খালী আছে তাত তোমালোকে স্কুলৰ নাম নিজৰ স্কুলৰ নাম ভৰাই দিবা। যেনেকৈ মই ইয়াত দিছোঁ ABC পাব্লিক স্কুল গুৱাহাটী। তাৰপিছত ইয়াতে হেডিঙত দিছে, তোমালোকে হেডিংটো দিব পাৰিবা। মই এটা নিজে দিছোঁ, ন'টিচ এক্সকাৰশ্যন টু শিৱসাগৰ। ইয়াত হেডিংটো মই নিজে ভৰাই দিছোঁ। তাৰপিছত চোৱা, দিছ ইজ টু ইনফৰ্ম অল দ্য ষ্টুডেণ্ট of class 6 to 8 that our school is organizing an educational trip to Shivsagar. ইয়াতে যোনটো খালী ঠাই আছে তাত হ'ব education trip to Shivsagar. Shivsagar is a historic town known for its temple, monument and Ahom era architecture. This trip will be both fun and educational. The student who wish to join the trip must submit their names to their respected class teachers. The trip fee is ₹500 by 15 May 2026. ইয়াতে যেহেতু খালী ঠাই দিছে তোমালোকে নিজৰ মতে ভৰাব পাৰিবা এমাউণ্টটো আৰু ডেটটো, which include transport, entry ticket and lunch. For more information, contact the undersigned. তাৰপিছত ইয়াতে তোমাৰ নামটো ভৰাব লাগিব। নামটো মানে তুমি যোনে বনাইছা, হেড বয় বা হেড গাৰ্ল ABC পাব্লিক স্কুল গুৱাহাটী। এইখন হৈছে গোটেই সম্পূৰ্ণ ন'টিচখন। গতিকে এই ন'টিচখন তোমাক মই অসমীয়াত কৈ দিছোঁ। তাৰিখ মই 10 মে দিছিলোঁ, 10 মে 2026, ABC পাব্লিক স্কুল গুৱাহাটী। জাননী, শিৱসাগৰলৈ শিক্ষামূলক ভ্ৰমণ। তাৰপিছত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীক জনোৱা হয় যে আমাৰ বিদ্যালয়ে শিৱসাগৰলৈ এক শিক্ষামূলক ভ্ৰমণৰ আয়োজন কৰিছে। শিৱসাগৰ এখন ঐতিহাসিক চহৰ যি ইয়াৰ মন্দিৰ, স্মৃতিসৌধ আৰু আহোম যুগৰ স্থাপত্যৰ বাবে জনাজাত। এই ভ্ৰমণ আনন্দদায়ক আৰু শিক্ষামূলক দুয়োটাই হ'ব। যিসকল ছাত্ৰ ছাত্ৰী এই ভ্ৰমণত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক তেওঁলোকে নিজৰ নাম নিজৰ শ্ৰেণী শিক্ষকৰ ওচৰত জমা দিব লাগিব। ভ্ৰমণৰ মাচুল 500 টকা, যিটো 15 মে 2026 ভিতৰত জমা দিব লাগিব, যাৰ ভিতৰত যাতায়াত, প্ৰৱেশ পত্ৰ আৰু দুপৰীয়া আহাৰ অন্তৰ্ভুক্ত আছে। অধিক তথ্যৰ বাবে তলত স্বাক্ষৰ কৰা জনৰ সৈতে যোগাযোগ কৰক। তাৰপিছত তোমাৰ নামটো ভৰাই দিবা, প্ৰধান ল'ৰা বা ছোৱালী ABC পাব্লিক স্কুল। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল এই ভিডিঅ'ৰ অন্তৰ্গত কুৱেশ্যন আনচাৰ। তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে এনেধৰণৰ ভিডিঅ'বোৰ তোমালোকে পাই থাকিবা আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।